নমস্কাৰ কে হেণ্ডিক ষ্টেট অপেন ইউনিভাৰ্চিটিৰ মাষ্টাৰ ডিগ্ৰী ছেকেণ্ড চেমৰ যিখন ভক্তি সাহিত্য এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ দিব লৈছোঁ। এই কাকতখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ এই চেনেলত দিয়া আছে। অৱশ্যে তাৰে কেইটিমান অকল মেম্বাৰশ্বিপসকলেহে চাব পাৰে। আপোনালোকে চাব যে অধ্যায় 5ৰ যিটো ভক্তিতাত্ত্বিক গ্ৰন্থ হিচাপে কীৰ্তন ঘোষা, এইটো চাব। প্ৰশ্ন: কীৰ্তন ঘোষাত প্ৰতিফলিত ভক্তিৰস সম্পৰ্কে বা ভক্তিতত্ত্ব সম্পৰ্কে আলোচনা কৰক। কীৰ্তন ঘোষাত প্ৰতিফলিত ভক্তিতত্ত্ব সম্পৰ্কে আলোচনা কৰক। উত্তৰ লিখিব: কীৰ্তন ঘোষাৰ বিভিন্ন খণ্ডৰ আখ্যানসমূহৰ মাজেৰে ভক্তিতত্ত্বৰ প্ৰাধান্য প্ৰকাশ পাইছে। কীৰ্তনৰ মাজেৰে ভক্তিৰ মূল আদৰ্শসমূহ জনসাধাৰণৰ আগত দাঙি ধৰি শংকৰদেৱে ভক্তসকলৰ নীতি আচাৰ বিধানসমূহ উপস্থাপন কৰিছে। কিতাপতকৈ মই অতি সৰলভাৱে লিখি দিবলৈ চেষ্টা কৰিছোঁ, যাতে আপোনালোকে এবাৰ বা দুবাৰ চাই মনত ৰাখিব পাৰে। কীৰ্তন ঘোষাৰ ভক্তিতত্ত্ব মতে ভক্তিৰ মাধ্যমেৰে ভগৱান সন্তুষ্ট হয় আৰু ভক্তৰ সৈতে মিলিত হয়। ভক্তিৰ ক্ষেত্ৰত কোনো জাতি বৰ্ণ লিংগৰ ভেদ নাই। জীৱ মাত্ৰেই ভক্তিৰ পথ গ্ৰহণ কৰিব পাৰে। ভক্তিৰ ক্ষেত্ৰত ধন ঐশ্বৰ্য আদিৰো কোনো প্ৰয়োজন নাই। কীৰ্তন ঘোষাৰ পদ্মপুৰাণত ভগৱান কৃষ্ণৰ নাম স্মৰণৰ দ্বাৰা মনৰ সকলো অপবিত্ৰতা দূৰ হয় বুলি কোৱা হৈছে। কীৰ্তন ঘোষাত নৱধা ভক্তিৰ কথা কোৱা হৈছে আৰু তাৰ ভিতৰত শ্ৰৱণ কীৰ্তন উৎকৃষ্ট বুলি কোৱা হৈছে। কীৰ্তনৰ মাজেৰে কলিকালত কীৰ্তন কৰিলেও ভগৱানৰ সহায় লাভ কৰিব পাৰি বুলি উল্লেখ কৰিছে। চাৰিও বেদৰ সাৰ ভক্তিৰ মাধ্যমতহে পোৱা যায়। মহাপুৰুষ শংকৰদেৱে নৱধা ভক্তিৰ নিদৰ্শন কীৰ্তন পুথিৰ বিভিন্ন আখ্যানৰ মাজেৰে উপস্থাপন কৰিছে। প্ৰতিটো খণ্ডৰ মাজেৰে নৱধা ভক্তিৰ আদৰ্শ নীতি জ্ঞান প্ৰতিফলিত হোৱা দেখা যায়। কীৰ্তনৰ চতুৰ্বিংশতি অৱতাৰ খণ্ডত নিৰ্গুণ নাৰায়ণৰ বিভিন্ন সময়ত সগুণ আকাৰৰ কথা বৰ্ণনা কৰা হৈছে। নামাপৰাধ আৰু পাষণ্ড মৰ্দন খণ্ডত হৰি বা কৃষ্ণ নামৰ মহিমা বৰ্ণনা কৰা হৈছে। নামাপৰাধত আছে: নামে সেই কৰিবু পৰম সিদ্ধি, হৰিৰ নাম জগতৰ নিধি। এক কথাত কীৰ্তন ঘোষা মূলতঃ এখনি আখ্যানমূলক ভক্তি কাব্য। কীৰ্তনৰ অৰ্থ কীৰ্তি বা গুণৰ কীৰ্তন কৰা। ভগৱান কৃষ্ণৰ নাম লীলাগুণ আদিৰ উচ্চাৰণেই কীৰ্তন। বিভিন্ন সময়ত ৰচিত কীৰ্তনৰ ভিন ভিন খণ্ডৰ মাজেৰে শংকৰদেৱে ভগৱান কৃষ্ণৰ মাহাত্ম্য ব্যাখ্যা কৰাৰ লগতে শ্ৰৱণ কীৰ্তনকে ধৰি নৱধা ভক্তিৰ নিদৰ্শন কীৰ্তনৰ মাজেৰে দাঙি ধৰিছে। কীৰ্তনৰ আখ্যানসমূহৰ মাজেৰে নীতি বা ধৰ্মৰ শিক্ষা দিয়াটোৱেই শংকৰদেৱৰ উদ্দেশ্য আছিল। মুঠতে কীৰ্তন ঘোষা পুথিখনক অসমীয়া জাতীয় জীৱনৰ সৰ্বশ্ৰেষ্ঠ ভক্তিতত্ত্বমূলক গ্ৰন্থ হিচাপে অভিহিত কৰিব পাৰি। অতি চমুকৈ লিখি দিছোঁ, আপোনালোকে অলপ বহলাই লিখিব পাৰিব আৰু কিতাপৰ দুই এটা পইণ্ট চাই যাব। এইখিনিও যদি আপোনালোকে লিখে অলপ, তেনেহ'লে মূল কথাখিনি মই ইয়াতে সোমোৱাই দিছোঁ বুজিব পৰাকৈ। কিতাপত যথেষ্ট দীঘলকৈ আৰু বুজিব নোৱাৰাকৈ আচলতে আছে, এইখিনি লিখিলেও হ'ব। নতুনকৈ অহাসকলে এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক কমেণ্ট কৰি কেনেকুৱা হৈছে জনাই উৎসাহিত কৰিব বুলি আশা ৰাখি আজিলৈ আহোঁ। ধন্যবাদ।